আজি খোৱাঙৰ পৰা আমি প্ৰথম নিৰ্বাচনী সভাখন আৰম্ভ কৰিছোঁ। কাৰণ খোৱাঙৰ পৰাই আমাৰ 1-2টা বুথবিলাক আৰম্ভ হয় আৰু খোৱাঙৰ ৰাইজে আজি বহু হাজাৰ লোক আজি প্ৰথম নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহিছে। আমাৰ আইসকল আহিবলৈ আহিছে, যুৱ বন্ধুসকল ওলাই আহিছে, বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ দিছে আৰু মই ভাবোঁ এই আশীৰ্বাদে আগন্তুক দিনত আগন্তুক নিৰ্বাচনত আমাৰ জয় যাত্ৰাৰ পথে হ'ব। অহা 5 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মৰাণত খোৱাং মৰাণ আৰু মাহমৰাৰ সংযোগস্থল তাতে এখন সভা কৰিব। মষ্ট প্ৰবেবলি এখন প'ল' ফিল্ডত হ'ব পাৰে। আমি ঠাইডোখৰ এতিয়ালৈকে নিৰ্বাচন কৰা নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ আমাৰ এই বৃহত্তৰ খোৱাং অঞ্চলৰ ৰাইজক সম্বোধন কৰিবলৈ আহিব। চিংচাং অঞ্চলৰ ৰাইজক সম্বোধন কৰিবলৈ মৰাণ মাহমৰা অঞ্চল হাওৰা অঞ্চলৰ ৰাইজক সম্বোধন কৰিব। খুব ধুনীয়া ফলাফল হ'ব, আউটষ্টেণ্ডিং ফলাফল হ'ব। ৰাইজে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক আমাৰ মনোনয়নত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু য'লৈ যোৱা গৈছে ততেই ৰাইজে আদৰি লৈছে আৰু অৱধাৰিতভাৱে যোৱা 10টা বছৰত ৰাইজে আনএক্সপেক্টেড ডেভেলপমেণ্ট, আনএক্সপেক্টেড সামাজিক ইঞ্জিনিয়াৰিঙত গ্ৰ'থ গঢ় লোৱা এখন সমাজ লাভ কৰিছে। স্বাভিমানেৰে পিতৃ মাতৃসকলে জীয়াই থকাৰ পৰিৱেশ পাইছে, যুৱ প্ৰজন্মৰ মনত সাহস পাইছে। আজি যুৱ প্ৰজন্মৰ চৰকাৰৰ চাকৰি আজি যোৱা দিনৰ এই লেতেৰা দুৰ্গন্ধময় পৰিৱেশৰ পৰা মুক্ত হৈ আজি নিকা আৰু স্বচ্ছ এটা পদ্ধতি পাবলৈ সক্ষম হৈছে। আজি নৱপ্ৰজন্মই ইঞ্জিনিয়াৰিং, মেডিকেল, পলিটেকনিক, বিভিন্ন টেকনলজিকেল যিসমূহ শিক্ষা গ্ৰহণ কৰিছে, তাৰ জৰিয়তে তেওঁলোকে যে অসমত কৰ্মসংস্থাপন পাব সেই কথা ইতিমধ্যে নিশ্চয়তা পাইছে। আজি এডভান্টেজ আছাম 2.0 আমি আৰম্ভ কৰিলোঁ। 5 লাখ কোটি টকাৰ MOU হৈছে, 2.5 লাখ কোটি টকাৰ কাম ইতিমধ্যে গ্ৰাউণ্ডেড হৈছে আৰু তাত কৰ্মসংস্থাপন সৃষ্টি হ'ব। লাখ লাখ ল'ৰা ছোৱালীয়ে ইয়াতে চৰকাৰৰ চাকৰি পাব। গতিকে এটা ভাল পৰিৱেশ বাতাবৰণ নিৰ্মাণ হৈছে। গতিকে ইয়াত আৰু এই যিসকল বিনিয়োগকাৰী আহিছে এই বিনিয়োগকাৰীৰ সন্মুখত টায়াৰ টিউব জ্বলাই চিঞৰা পাৰ্টিক বিদায় দিব। কিবা আগত বাতৰি কাকত জ্বলাই দিছে আজি দুৰ্বৃত্তই। সংবাদ মাধ্যমে ৰাইজৰ মনৰ কথাখিনিক উপস্থাপন কৰে। সংবাদ মাধ্যমে প্ৰত্যেক জনতাৰ মনৰ কথা উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমে প্ৰকাশ কৰা কথা কাৰোবাৰ মনঃপূত নহ'ব পাৰে, কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰ, ইয়াত শাসকো থাকিব, বিৰোধীও থাকিব। শাসকৰ চব কাম ভাল হ'ব এনেকুৱা নহয়, তাত আমাৰ সমালোচনা থাকিব। বিৰোধীয়ে কৰা চব যিবিলাক অভিযোগ এইবিলাক সমালোচনা নহয়, এইবিলাক সঁচা নহয়, তেওঁলোকে মিছাকে ক'ব। গতিকে এইবিলাক কথা সংবাদ মাধ্যমে ৰাইজৰ আগত উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমৰ সেইটো ধৰ্ম। গতিকে সেই সংবাদ মাধ্যমৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে যদি তেনেধৰণৰ কাম কৰিছে এই অপশক্তিক শীঘ্ৰেই প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। ঠিক আছে।